Hello guys, welcome to Expert. আজি আপোনালোকক দেখুৱাম যে ওয়াশিং সেন্টাৰত ব্যৱহাৰ কৰা কাৰ ওয়াশিংৰ ওয়াশাৰৰ হস পাইপ কোনটো পাইপ ললে আপোনালোকে বেস্ট হয়, কোনটো পাইপ আপোনালোকৰ ভাল হ'ব আপোনালোকক আজি দেখুৱাম। এতিয়া প্ৰথমতে দেখাব লৈছে আপোনালোকক এইটো চাব পাৰিছে ওয়াশিং সেন্টাৰত ব্যৱহাৰ কৰা যেটো কাৰ ওয়াশাৰ হস পাইপ হয়। চাব পাৰিছে এটো R2 হেভি ডিউটি পাইপ হয়। চাব পাৰিছে ইয়াতে 100 R2 মানে R2 পাইপ হয়, এটো হেভি ডিউটি হয়, অৰিজিনাল R2 হয়। তাৰ পিছত আৰু এটা চাব পাৰিছে ইয়াতো কিন্তু R2 এ লিখা আছে, সব ইয়াতো লিখা আছে R2, কিন্তু এই পাইপটো ডুপ্লিকেট হয়। কেনেকৈ গম পাব চাওক, এইটো আপোনাৰ ভিতৰত 7 লেয়াৰ গুণা আছে, মানে 7টা গুণা আছে। পাইপটো 7টা গুণা থকাৰ পিছত কিমান ইজিত আপোনাৰ চাব পাৰিছে বেন্ড হৈ গৈছে। তাৰ পিছত ইয়াতে কিন্তু গুণা আছে বাট কম আছে, কিন্তু আপোনাৰ চাওক পাইপটো বেন্ড হ'ব খোজা নাই, বহুতে হাৰ্ড হয় পাইপটো। তো এই পাইপটো ওয়াশিং সেন্টাৰত যেতিয়া লগাব, যেটো কাৰ ওয়াশাৰত, তো যেতিয়া পানী মাৰিব, পানীৰ প্ৰেছাৰ থাকিব আৰু পাইপৰ প্ৰেছাৰ, আপুনি যেতিয়া পাইপটো একফালে টানিব, পাইপে আপোনাক আৰু একফালে টানিব। তো যদিও আপুনি কষ্ট কৰি টানিব পাৰে বা টানিও আপুনি পানী মাৰিব পাৰে, অকমান আধা ঘন্টা 1 ঘন্টা পানী মাৰিতে আপোনাৰ হাত চাত বিষাই যাব। তো এই পাইপটো মোৰ মতে বেস্ট নহয়, বেস্ট পাইপ হল আপোনাৰ এইটো। এই পাইপটো ভাল আছে, দুটা পাইপে কিন্তু আমাৰ তাত আছে, এইটো R2 এইটো R2, কিন্তু দুটা পাইপে আমাৰ তাত উপলব্ধ আছে। তো মই আপোনালোকক ৰেকমেন্ড কৰিম যে পাইপ ললে অলপ চাই চিতি লব, এইটো লব যাতে লং লাস্টিং হয়, যাতে কামৰ সময়ত আপোনাৰ পাইপটো ফাটি নাযায়। এই পাইপটো ললে আপোনালোকে আৰামত 1 পৰা 2 বছৰ আৰামত চলিব পাৰিব, কোনো অসুবিধা নাই। আৰু এই পাইপটো ললে আপোনালোকে লাস্টিং কমো ইমানো দিন নচলে। নকও যে এইটো বেয়া নহয়, এইটোও ভাল, কিন্তু সবতকে ভাল হল আপোনাৰ এইটো। তো আৰু আমাৰ এক্সপেক্ট কোম্পানীত এই পাইপৰ বাহিৰে বহুত কিবা বস্তু আছে, আপোনালোকক দেখুৱাও যে এইটো এটা আপোনাৰ HTP পামৰ গান হয়, HTP পামৰ গান হয়। তাৰ পিছত এইপিনেও HTP পামৰ বহুত কেইটা গান চান আমাৰ তাত এভেইলেবল আছে। আমি বিশেষকৈ আপোনালোকক গম পায় কাৰ কেয়াৰ এণ্ড গেৰেজ ইকুইপমেন্টৰ ডিলছ কৰো, যেনে আপোনাৰ শ্যাম্পু পলিশ, টায়াৰ পলিশ, ড্যাশবোর্ড পলিশ। এইটো আপোনালোকক দেখুৱাম প্ৰথমতে টায়াৰ পলিশ, এইটো ইকো ফৰ্ম, এইটো স্নো ফৰ্ম, এইটো হেভি ডিউটি ফৰ্ম, ড্যাশবোর্ড পলিশ, স্নো ফৰ্ম, কাৰ ওয়াশ, আইৰন, ইন্টেৰিয়ৰ ইত্যাদি ইত্যাদি আমাৰ এক্সপেক্ট কোম্পানীত ম্যানুফ্যাকচাৰিং কৰা হয়। লগতে মাইক্ৰোফাইবাৰ, ঢেৰ সাৰা মাইক্ৰোফাইবাৰ চাব পাৰিছে, মাইক্ৰোফাইবাৰ এভেইলেবল, মাইক্ৰোফাইবাৰ চাব পাৰিছে, মানে কিমান ধৰণৰ কোৱালিটি লাগে আপোনালোকৰ মাইক্ৰোফাইবাৰ, সকলো ধৰণৰ মাইক্ৰোফাইবাৰৰ কোৱালিটি আমাৰ তাত উপলব্ধ আছে। তাৰ পিছত চাব পাৰিছে ৱাক্স এপ্লিকেটৰ পেড, মানে পলিশ মাৰা পেড হয় এইবিলাক। তাৰ পিছত আপোনাৰ প্লাঞ্জাৰ পাম্প, HTP পাম্প, প্লাঞ্জাৰ পাম্প, আপোনাৰ এক্সেসৰিজ চাব পাৰিছে, ব্ৰাছ, ডিটেইলিং ব্ৰাছ, কাৰ ওয়াশাৰ সৰু সৰু পাৰ্টস ইত্যাদি ইত্যাদি আমাৰ তাত এভেইলেবল আছে। এইবিলাক চাব পাৰিছে টাইন টিগাৰ। তাৰ পিছত এপিনে ওপৰত চাব পাৰিছে HTP পাম্প, আপোনাৰ কম্প্ৰেছাৰৰ পাৰ্টস, এইফালে চাব পাৰিছে প্ৰেছাৰ ওয়াশাৰ। মানে আপোনাৰ কি কম, মানে এটা ওয়াশিং সেন্টাৰ বা এটা গ্যাৰেজ চলাব লগা হলে যিখিনি সামগ্ৰী, মেচিনাৰী হওক বা আপোনাৰ ফৰ্ম, শ্যাম্পু, পলিশ হওক, সকলোখিনি আমাৰ এক্সপেক্ট কোম্পানী উপলব্ধ আছে। আৰু ইয়াতে এটা বেনাৰ আছে চাওক, গোটেইখিনি আমাৰ এক্সপেক্ট কোম্পানীত যেটো আপোনাৰ গ্যাৰেজ ইকুইপমেন্ট বা কাৰ কেয়াৰ এণ্ড গ্যাৰেজ ইকুইপমেন্ট, সকলোখিনি বস্তু আমাৰ এক্সপেক্ট কোম্পানীত এভেইলেবল আছে। আপোনালোকে ভিডিঅ'ৰ যোগেদি চাব পাৰিছে। যদি এনেকুৱা ওয়াশিং সেন্টাৰ কোনোবা নতুন কৰি খুলিব বিচাৰে আছে বা আপোনাৰ গ্যাৰেজ খুলিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ এক্সপেক্ট কোম্পানীৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ এক্সপেক্ট কোম্পানীৰ যোগাযোগ কৰিব পৰা কন্টেক্ট নাম্বাৰ ডিসপ্লে চলি আছে, চাব পাৰিছে। এই নম্বৰত যোগাযোগ কৰিলে এনেকুৱা সেটআপ আপুনি আপোনাৰ দোকানত বা আপোনাৰ ঘৰত লৈ যাব পাৰে। ধন্যবাদ।